নিৰ্বাচন আয়োগৰ আপত্তি গুৰুত্ব নিদিলে উচ্চতম ন্যায়ালয়ে ভোটাৰ তালিকাৰ পৰা বাদ পৰা 65 লাখ ভোটাৰৰ নাম ৱেবছাইটত প্ৰকাশ কৰিবই লাগিব। তেওঁলোকৰ নাম বাদ পৰাৰ কাৰণো ৰাজহুৱা কৰিব লাগিব। নিৰ্বাচন আয়োগক স্পষ্ট নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। বিহাৰ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত নতুন গোচৰ ৰুজু কৰিছে এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মে। গোচৰ তৰাসকলে দাবী কৰে যে নিৰ্বাচন আয়োগে বিহাৰত 65 লাখ ভোটাৰৰ নাম বাদ দিয়া হৈছে বুলি কৈছে, কিন্তু তেওঁলোকৰ সন্দৰ্ভত কোনো সবিশেষ দিয়া হোৱা নাই। অভিযোগকাৰীসকলৰ অধিবক্তা প্ৰশান্ত ভূষণে কয় যে 32 লাখ ভোটাৰ স্থায়ীভাৱে আন ঠাইলৈ গুচি গৈছে বুলি দাবী কৰা হৈছে। এই সন্দৰ্ভত আন কোনো সবিশেষ দিয়া হোৱা নাই। তালিকাৰ বাহিৰত থকা 65 লাখ ভোটাৰ কোনবোৰ লোক স্থায়ীভাৱে আঁতৰি গৈছে, কোন মৃত, এই সকলো তথ্য ৰাজহুৱা কৰা উচিত। 10 আগষ্টত এই গোচৰ চলাৰ সময়ত নিৰ্বাচন আয়োগে কৈছিল যে ভোটাৰ তালিকাৰ পৰা কাৰ নাম বাদ পৰিছে সেইটোৰ সুকীয়াভাৱে তালিকা প্ৰকাশ কৰাৰ কোনো নিয়ম নাই। আনকি নামবোৰ কিয় বাদ দিয়া হ'ল সেই কথাও জনাবলৈ তেওঁলোক বাধ্য নহয়। নিৰ্বাচন আয়োগে কয় যে কাৰ নাম বাদ দিয়া হৈছে সেই তথ্য ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিক দিয়া হৈছে। আদালততো সেইটো দেখুৱাব পৰা যাব, কিন্তু বাদ পৰাসকলৰ তালিকা প্ৰকাশ কৰা বা পৃথক কৰাৰ কোনো নিয়ম নাই। সেই বক্তব্যৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে কয়, যেতিয়া বুথ পৰ্যায়ত BLOসকলক তালিকাখন দিয়া হৈছে তেতিয়া ৱেবছাইটত প্ৰকাশ কৰাত সমস্যা ক'ত? এক অন্তৰ্বৰ্তীকালীন আদেশত উচ্চতম ন্যায়ালয়ে কয় যে ভোটাৰ তালিকাৰ পৰা বাদ পৰা 65 লাখ লোকৰ নাম মঙলবাৰৰ ভিতৰত প্ৰকাশ কৰিব লাগিব আৰু সেই অঞ্চলৰ বাদ পৰা সকলৰ তালিকা প্ৰতিজন DEOৰ ৱেবছাইটত প্ৰকাশ কৰিব লাগিব। কেৱল সেয়াই নহয়, কাৰণসহ বুথ ভিত্তিক বাদ পৰা ভোটাৰৰ নাম প্ৰতিটো BDOৰ কাৰ্যালয়ৰ জাননী ফলকত প্ৰকাশ কৰিব লাগিব। যিসকলক বাদ দিয়া হৈছে তেওঁলোকে নিৰ্বাচন আয়োগৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই পুনৰীক্ষণ আবেদন দাখিল কৰিব পাৰিব। তাৎপৰ্যপূৰ্ণভাৱে উচ্চতম ন্যায়ালয়ে কয় যে পৰ্যালোচনা আবেদনত আধাৰ কাৰ্ডো দিব পাৰিব। উচ্চতম ন্যায়ালয়ে আৰু কয়, আধাৰ কাৰ্ড যদি কোনো নাগৰিকৰ বৈধ পৰিচয় পত্ৰ হয় তেন্তে আধাৰ কাৰ্ড কিয় গ্ৰহণ কৰা নহ'ব? আৰু এনেকুৱা ধৰণে এতিয়া উচ্চতম ন্যায়ালয়ত মুখ ঠেকেচা খাইছে ভাৰতৰ নিৰ্বাচন আয়োগে। এই ক্ষেত্ৰত অন্য এটা মুখ ঠেকেচাৰ কথাও আমি উল্লেখ কৰি থওঁ। যেতিয়া হাৰিয়ানাৰ পানীপত নামৰ ঠাইডোখৰত গাঁওবুঢ়াৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়া EVMৰ ব্যাপক খেলিমেলি হৈছিল আৰু এয়া হৈছিল 2022 চনত 2022 চনৰ নৱেম্বৰ মাহত। আৰু তেতিয়াৰ পৰা আজি যিগৰাকী পৰাজিত প্ৰাৰ্থী আছিল মোহিত কুমাৰ, তেওঁ কুলদীপ সিঙৰ হাতত এতিয়া পুনৰ এবাৰ যেতিয়া উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি যি ভোট গণনা হ'ল, ভোট গণনাৰ পাছত এতিয়া EVMত তেওঁ কিন্তু জয়ী হৈছে সেই মোহিত কুমাৰ নামৰ লোকগৰাকী। অৰ্থাৎ অতদিনে বিৰোধী দলসমূহ বা কংগ্ৰেছে বিশেষকৈ যি অভিযোগ উত্থাপন কৰি আহিছিল EVMৰ যি বিসংগতি, সেই বিসংগতিৰ কথা যেন পুনৰ এবাৰ প্ৰমাণিত হ'ল। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। আৰু যদি আপোনালোকে ইউটিউবত ভিডিঅ'টো চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু যদিহে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।